শিৱসাগৰ জিলাৰ আমগুৰিত অসম বিধানসভাৰ অধিৱেশন শুনিবলৈ আচৰিত লাগিছে নিশ্চয় আপোনাৰ, কিন্তু কথাটো সঁচা। অৱশ্যে এই যি অধিৱেশন আমগুৰিত অনুষ্ঠিত হ'বলৈ গৈ আছে, এয়া আচলতে প্ৰকৃত অসম বিধানসভাৰ যি অধিৱেশন, সেয়া অধিৱেশন নহয়। তাৰ পৰিৱৰ্তে অসম বিধানসভাৰ এক প্ৰতীকী ৰূপত উপস্থাপন ইয়াত কৰিবলৈ বিচৰা হৈছে। আচলতে আমগুৰিৰ ভূঞাহাটত চলি আছে সন্ত সমাৰোহ 2 আৰু এই সন্ত সমাৰোহ 2ৰ অংশ হিচাপে স্থানীয় ব্যক্তিসকলৰ চিন্তা আৰু পৰিকল্পনাৰে সৈতে অসম বিধানসভাক প্ৰতীকী ৰূপত তুলি ধৰিবলৈ বিচৰা হৈছে। আৰু ইয়াত সদস্য হিচাপে অংশগ্ৰহণ কৰিব আমগুৰি অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে। আটকধুনীয়াকৈ মঞ্চ, আসনৰ ব্যৱস্থাপনা ইত্যাদি ইয়াত কৰি তোলা হৈছে। মৃদুল খাৰঘৰীয়া, চম্পক দত্ত কে আদি কৰি বিভিন্ন চিন্তাশীল লোকে এই অনুষ্ঠানটি সৰ্বাংগ সুন্দৰকৈ প্ৰস্তুত কৰি তুলিবলৈ চেষ্টা কৰা দেখা পোৱা গৈছে। আজি বিশেষ কামত এই অধিৱেশনৰ কাৰণে প্ৰস্তুত কৰি ৰখা যি গৃহ, অস্থায়ী গৃহত গৈ সোমাই তেখেতসকলৰ পৰিকল্পনা দেখি মই অভিভূত হ'লোঁ আৰু ভাবিলোঁ আমাৰ স্থানীয় যাতে সকলো ব্যক্তিয়ে এই বিশেষ প্ৰতীকী অধিৱেশনখনৰ বা এই সদনখনৰ কথা গম পায়, তাৰ বাবে আমি এই বিশেষ ধৰণৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আচলতে এই সদনখন কালিলৈ অনুষ্ঠিত হ'ব বা ইয়াৰ অধিৱেশন কালিলৈ অনুষ্ঠিত হ'ব আৰু ইয়াত অসমৰ 126জন বিধায়ক, মন্ত্ৰীসহ ধৰি ইয়াতে তেখেতসকলে প্ৰতীকী ৰূপত তেখেতসকলৰ বক্তব্য আগবঢ়াব। ইয়াতে বিভিন্ন ধৰণৰ দায়িত্ববাহী যিসকল মন্ত্ৰী আছে তেখেতসকল থাকিব, বিষয়াসকল বহিবৰ বাবে এয়া বিশেষ আসন প্ৰস্তুত কৰা হৈছে, ঠিক যিধৰণে অসম বিধানসভাত থাকে। তদুপৰি অধ্যক্ষ বহিবৰ কাৰণেও বিশেষ আসন ইয়াত প্ৰস্তুত কৰি ৰখা হৈছে। অধ্যক্ষৰ আসনখন এই সন্মুখৰ ফাললৈ দিয়া হৈছে। তেখেতসকলৰ সৈতে কথা পাতি গম পোৱা অনুসৰি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ বিভাগীয় মন্ত্ৰীসকলে ইয়াত দাঙি ধৰিব, ইয়াত বিতৰ্ক হ'ব আৰু প্ৰতীকী ৰূপত ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবলৈ চেষ্টা কৰা হ'ব যে আমাৰ যিসকল বিধায়ক আছে বা যিসকল আমাৰ মন্ত্ৰী আছে অসমৰ, তেখেতসকলেনো আচলতে বিধানসভাৰ কাম কাজ কেনেকৈ আগবঢ়াই নিয়ে আৰু অধ্যক্ষ ডাঙৰীয়াই কেনেকৈ বিধানসভাখন পৰিচালনা কৰে। প্ৰতিটো ক্ষেত্ৰতে দেখা পোৱা গ'ল যে উদ্যোক্তাসকলে যিমান পাৰে চেষ্টা কৰি আমাৰ বিধানসভাৰ যিটো আৰ্হি প্ৰস্তুত কৰা হৈছে তাক সম্পূৰ্ণ অবিকল ৰাখিবৰ কাৰণে তেখেতসকলে নিৰন্তৰ চেষ্টা কৰি আছে। আমি কালিলৈ অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ হ'ব বুলি আশা কৰি ইমানতে ভিডিঅ'টোৰ জৱনিকা পেলাইছোঁ।